ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাৰ সফল অসমীয়া বঁটাৰ ঘোষণা 2025 বৰ্ষত এই বঁটা প্ৰদান কৰা হ'ব সংগীত শিল্পী জুবিন গাৰ্গক পৰিৱেশ সুৰক্ষা সমিতি অসমে জুবিন গাৰ্গক প্ৰদান কৰিব এই বঁটা চলিত বৰ্ষৰ নৱেম্বৰ মাহত এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হ'ব বঁটাটি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ বিষয়ববীয়াই উল্লেখযোগ্য যে 3 বছৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰে সংগঠনটোৱে প্ৰথমবাৰ অসমত গছ 1 জানুৱাৰী দিনাখন গছপুলি প্ৰতিপালন দিৱস হিচাপে আমি পালন কৰি আহিছোঁ যোৱা 5 বছৰ পৰা আৰু 2016 চনৰ পৰা আমি ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণিত গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচীসমূহ আমি সফলভাৱে চলাই আহিছোঁ ঠিক সেইদৰে আমাৰ 10 বছৰ কাৰ্যকাল শেষ হোৱাৰ পিছত আমি সফল অসমীয়া বঁটা নামেৰে এটা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু এই সিদ্ধান্ত মৰ্মে আমি প্ৰথমবাৰ যিটো বঁটা আছিল সেই বঁটাটো আমাৰ বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰদান কৰিছিলোঁ আৰু এই বঁটাটো আমি 3 বছৰ অন্তৰে আমি প্ৰদান কৰিম আৰু এটা কথা উল্লেখ কৰিছোঁ যে এই ক্ষেত্ৰত কিন্তু যিজন ব্যক্তিক আমি প্ৰদান কৰিম তেখেতে সমাজৰ বাবে বিশেষ অৰিহণা থাকিবই লাগিব আৰু দ্বিতীয়তে তেখেত গছকো ভাল পাব লাগিব আপোনালোক সকলোৱে যাতে জুবিন দাই গছো ভাল পায় তেখেতে গছত গজাল মাৰিলেও তেখেতক খং উঠে তেখেতে গজাল মাৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় আৰু তেখেতে আপোনালোকে জানেই যে মাজতে এটা বানত আমাৰ কাজিৰঙা যিসমূহ গড় পোৱালি মাতৃসকল মৃত্যু হৈছিলে মাতৃসমূহ মৃত্যু হোৱাৰ পিছত প্ৰথম গাখীৰৰ ব্যৱস্থাটো জুবিন গাৰ্গে তেখেতলোকক কৰি দিছিলে গতিকে সকলো কথা বিষয়ে আমি আলোচনা কৰি এইবাৰৰ বঁটাটো আমি আমাৰ অতিকৈ জনপ্ৰিয় গীতিকাৰ সুৰকাৰ চলচ্চিত্ৰ নিৰ্মাতা অভিনেতা গায়ক প্ৰকৃতিপ্ৰেমী আৰু খেলৰ সংগঠক গতিকে সকলোখিনি চিন্তা চৰ্চা কৰি তেখেতক আমি এবাৰ বঁটাটো প্ৰদান কৰিম